দুলিয়াজানৰ বকুলনি চাৰিআলিৰ দুগৰাকী ছাত্ৰ নিৰুদ্দেশৰ ঘটনা পোহৰলৈ আহিছে। নিৰুদ্দিষ্ট ছাত্ৰ দুগৰাকী অখিল শইকীয়াৰ পুত্ৰ পিকি শইকীয়া আৰু একে অঞ্চলৰে বিষ্ণু কৰ্মকাৰৰ পুত্ৰ বিজয় কৰ্মকাৰ বুলি জানিব পৰা গৈছে। দুয়োগৰাকী ছাত্ৰ জনতা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত। জানিব পৰা মতে যোৱা ৮ মাৰ্চৰ দিনা দুয়োগৰাকী ছাত্ৰই বিদ্যালয়লৈ যোৱাৰ পথৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে দুয়োগৰাকী ছাত্ৰক আত্মীয় কুটুমৰ লগতে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰে যদিও কতো সম্ভেদ উলিয়াবলৈ সক্ষম নহল। অৱশেষত দুয়োটা পৰিয়ালে ঘটনা সন্দৰ্ভত দুলিয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এক গোচৰ ৰুজু কৰি ছাত্ৰ দুগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। ইফালে দুৰ্ভগীয়া মাতৃয়ে সংবাদ মাধ্যমৰ আগত কান্দি কান্দি পুত্ৰক ঘৰলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে। বাবাটো তুমি য'তে আছা সোনকালে আহা ঘৰলৈ, আৰু যদি তুমি এই ভিডিঅ'টো দেখা তুমি ফোন কৰিবা। আৰু বাবাটো তুমি যদি ক'ৰবাত কিবা কষ্টও পাইছা তুমি যেনে তেনে চেষ্টা কৰি তুমি ফোন নাম্বাৰ জানা, এবাৰ ফোন কৰা, তুমি কাৰোবাৰ ওচৰৰ মানুহক তুমি সহায় লোৱা, ক'ৰবাত ডাঙৰ মানুহ দেখিলে তুমি সহায় লোৱা। ঘৰলৈ তুমি আহা, আজি তোমাৰ ফাৰ্ষ্ট পৰীক্ষাটো বাৰু এতিয়া বাদে দিছোঁ, তুমি মুঠতে ঘৰলৈ আহা। নহ'লে তুমি এবাৰ কোৱা মা মই ইয়াতে আছোঁ, তুমি আহা বুলি কোৱা মোক এবাৰ। বাবাটো এবাৰ কোৱা, বাবাটো মোৰ মুখলৈ চাই তই এবাৰ কওঁ না, বাবাটো তোক তই ইমান মৰমত ডাঙৰ কৰিছিলোঁ, তোক একো অভাৱো দিয়া নাই আমি, কি কাৰণে তই গলিগৈ নে কাৰ হেৰিয়ত পাই গলিগৈ। বাবাটো এবাৰ মোৰ মুখলৈ চাই আহা, বাবাটো এবাৰ নাই বা মুখলৈ চাই, মোৰ মুখলৈ, পাপা মুখলৈ চাই ঘূৰি আহা। বাবাটো ঘূৰি আহা বাবা, তুমি ঘূৰি আহা, চবেই চিন্তাত পৰিছে, ঘূৰি আহা। আজি মোৰ ল'ৰাটো শনিবাৰৰ পৰা নাই, ল'ৰাটো শনিবাৰ দিনা ৰাতিপুৱা 8:15 ওলাই গৈছে। মোৰ ল'ৰাটো বিকি শইকীয়া স্কুললৈ যাওঁ বুলি স্কুলৰ ড্ৰেছত চাইকেল লৈ গৈছে। আগতে যেনেকৈ যায় তেনেকৈ মা মই যাওঁ বুলি কৈ ওলাই গৈছে। তাৰপিছত ওচৰৰে ল'ৰা এটা বিজয় কৰ্মকাৰ, সিও মানে স্কুললৈ যাওঁ বুলি ওলাই যোৱা, সিও লগতে যোৱা, সিও অহা নাই, সিও চাইকেল লৈয়ে গৈছে। সিহঁতি দুয়োটাই সন্ধানহীন হৈ আছে, আজিলৈকে পোৱা নাই। ইমান ইফালে সিফালে চাইছোঁ, পোৱা নাই। তহঁতি দুটাই ক'ত আছ? বিজয় বমা বুলি কয়, এবাৰ তই আহ, আৰু বাবাটো এবাৰ তই আহ ইয়ালৈ। কাৰোবাক নহ'লে ফোন নাম্বাৰটো মনত আছে ফোন কৰ, কাৰোবাৰ পৰা মোবাইল নাম্বাৰ লৈ, ক'ৰবাত যদি বিপদতো পৰিছ যেনে তেনে মানে ফোন লৈ, ফোন মানে মোলৈ মাৰ ফোন নাম্বাৰ দিছোঁ। কোনোবাই যদি দেখে ওচৰৰ মানুহে ততাতৈয়াকৈ মানে ফোনত জনাই আমাক। বহুত চিন্তাত আছোঁ, আজি 3 দিন হৈ গ'ল, একো সন্ধান পোৱা নাই। থানাতো জনাইছোঁ, চবতে জনাইছোঁ, তথাপি একোৱে পোৱা নাই, একো খা খবৰ ওলোৱা নাই এতিয়ালৈকে। আৰু আমাৰ 2 নং বকুলনি পৰে এডোখৰ। আৰু আৰক্ষী মই ছাৰকো ক'ম, মানে SP ছাৰক চবকে জনাইছোঁ, ML ছাৰকো মই ফটো দিছোঁ, চবকে জনাইছোঁ, চবে যাতে সহায় কৰে, অতি সোনকালে ল'ৰাকেইটা উলিয়াই দিব পাৰে। ইহঁতৰ পৰীক্ষা আজিৰ পৰা পৰীক্ষাও চলি আছে, সেইটো কাৰণে অনুৰোধ কৰিছোঁ, মই হাতযোৰ কৰিছোঁ, য'তে পায় অতি সোনকালে যাতে ল'ৰাকেইটা উলিয়াব পাৰে।